অহা 1 অক্টোবৰ 2023 পৰা সলনি হ'ব সমগ্ৰ ভাৰতবৰ্ষৰ 5টাকৈ গুৰুত্বপূৰ্ণ নিয়ম আৰু ইয়াৰ বনপটীয়া প্ৰভাৱ পৰিব আপোনাৰ জীৱনত। যদি আপুনি এজন ভাৰতবৰ্ষৰ নাগৰিক অথবা অসমৰ স্থায়ী বাসিন্দা তেন্তে আজিৰ এই ভিডিঅ'টো আপুনি সম্পূৰ্ণ শেষলৈকে চাই থাকক, কিয়নো এই 5টা নিয়মৰ ভিতৰত যিকোনো এটা নিয়ম কিন্তু আপুনি যদি নাজানে বা গম নাপায় তেতিয়াহ'লে কিন্তু 1 অক্টোবৰৰ পিছত আপুনি ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব। সেয়েহে প্ৰথমতে আপোনালোকক কৈ দিছোঁ, আপোনালোকে আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকক। আৰু যদি তেওঁলোকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। তো বন্ধুসকল, বলক আমি ভালদৰে জানি লওঁ 1 অক্টোবৰ 2023 পৰা দেশৰ কি নিয়ম সলনি হ'ব। অহা 1 অক্টোবৰৰ পৰা সলনি হ'ব কেইবাটাও নিয়ম আৰু সাধাৰণ জনতাৰ ওপৰত পৰিব ইয়াৰ প্ৰভাৱ। শীঘ্ৰে আপুনি কৰি লওক কেইবাটাও জৰুৰী কাম। কি কাম কৰিব লাগিব বা 1 অক্টোবৰৰ পৰা কি নিয়ম সলনি হ'ব চাওঁ আহক। 1 অক্টোবৰৰ পূৰ্বে বেংকত সলনি কৰিব লাগিব 2000 টকীয়া নোট, কিয়নো 30 ছেপ্টেম্বৰে হৈছে নোট সলনিৰ অন্তিম সময়সীমা। 1 অক্টোবৰৰ পৰা দেশত প্ৰচলন বন্ধ হ'ব 2000 টকীয়া নোটৰ। লগতে 1 অক্টোবৰৰ পৰা বৃদ্ধি পাব বিদেশ যাত্ৰাৰ খৰচ। 7 লাখ টকাৰ অধিক ট্যুৰ পেকেজৰ বাবে আপুনি দিব লাগিব 20% TCS। আৰু 1 অক্টোবৰৰ পৰা আধাৰ কাৰ্ডৰ দৰে ব্যৱহাৰ কৰিব পাৰিব বাৰ্থ চাৰ্টিফিকেট অৰ্থাৎ জন্মৰ প্ৰমাণপত্ৰ। ছিংগল ডকুমেণ্ট হিচাপে ব্যৱহাৰ কৰিব পাৰিব আপোনাৰ জন্মৰ প্ৰমাণপত্ৰ। দেশত 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হ'ব জন্ম মৃত্যু পঞ্জীয়ন আইন 2023 আৰু সাৰ্ভিস প্লাছ ৱেবছাইট যোগে অনলাইনত আবেদন কৰিব পাৰিব জন্মৰ প্ৰমাণপত্ৰ। 1 অক্টোবৰৰ পূৰ্বে আধাৰ কাৰ্ডৰ সৈতে সংযোগ কৰিব লাগিব আপোনাৰ PPF একাউণ্ট আৰু আধাৰৰ সৈতে সংযোগ কৰিব লাগিব পোষ্ট অফিচ ছেভিংছ স্কিম আৰু সুকন্যা সমৃদ্ধি যোজনা। লগতে অক্টোবৰ মাহত বেংক বন্ধ থাকিব মুঠ 16 দিন, অৰ্থাৎ অক্টোবৰ মাহত যদি আপোনাৰ বেংকৰ কোনো কাম থাকে তেন্তে শীঘ্ৰেই কৰি ল'ব, কিয়নো অক্টোবৰ মাহটোতেই 16 দিন বন্ধ থাকিব বেংক। বন্ধুসকল, আপোনালোকে নিশ্চয়তে বুজি পাইছে 1 অক্টোবৰৰ পৰা সমগ্ৰ দেশৰ কেইবাটাও নিয়ম সলনি হ'বলৈ গৈ আছে।